নমস্কাৰ, জয় অসম। আপুনিও চৰকাৰী টয়লেটৰ কাৰণে এপ্লাই কৰিছিলে নেকি? আৰু আপোনাৰ টকা কেতিয়া সোমাব নোসোমাব আপুনি এতিয়াও গম নাপায়। কিন্তু অসম চৰকাৰৰ দ্বাৰা এখন লিষ্ট প্ৰস্তুত কৰা হৈছে অনলাইনত। তো আপুনি নিজৰ নামখন কেনেকৈ চাব পাৰিব এইখন ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। তো প্ৰথমতে আপোনালোকৰ মোবাইলৰ গুগলখন অপেন কৰি ইয়াতে স্বচ্ছ ভাৰত মিছন বুলি চাৰ্চ কৰি দিব। তো এইখন মই এৰো কৰি দিছোঁ। ইয়াতে চাৰ্চ কৰাৰ পিছত আপোনালোকৰ প্ৰথমটো যিটো ৱেবছাইট দেখাই দিব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট, ইয়াতে আপুনি ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ এইটো ইণ্টাৰফেচ আহিব। তো তলত আমি স্ক্ৰল কৰিম। তো এতিয়া তলত স্ক্ৰল কৰোঁতে ইয়াতে বহুত কেইটা অপশ্যন দেখাই আছে। ইয়াৰ পৰা আপোনাক ক্লিক কৰিব লাগিব ন' ইয়ৰ স্বচ্ছ ভাৰত, যিটো মই এৰো কৰি দিলোঁ। ইয়াতে ক্লিক কৰাৰ পিছত অলপ সময় লোৱাৰ পিছত আপোনালোকৰ এইখন পেজ দেখিব পাৰিব আপোনালোকে। তো ইয়াৰ পিছত আপোনাক ক্লিক কৰিব লাগিব তলত স্ক্ৰল কৰিলে আপুনি তলৰ স্ক্ৰল কৰাৰ অহাৰ পিছত মই এৰো কৰি দি আছোঁ এন্ট্ৰি ইয়ৰ ষ্টেটাছ। আপুনি দেখা পাইছেনে নাই? মই এৰো কৰি দি আছোঁ এন্ট্ৰি ষ্টেটাছ। ইয়াতে আপোনাক ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এখন নতুন পেজ খোল খাই যাব আপোনাৰ সন্মুখত। তো এতিয়া আপোনাক কি কৰিব লাগিব, এইবিলাক চিলেক্ট ওপৰত একো কৰিব নালাগে। তো তলত এতিয়া স্ক্ৰল কৰিলে ইয়াতে বহুতখন ডিষ্ট্ৰিক্টৰ নাম দেখাই আছে আপোনাক। লখিমপুৰ, নাগালেণ্ড, মানে ষ্টেটৰ নাম, প্ৰথমতে ৰাজ্যখনৰ নাম আপোনাক চিলেক্ট কৰি লাগিব। তো আমাৰ অসম হয়, সোণৰ অসম। তো আপোনালোকক অসম চিলেক্ট কৰি ল'ব লাগিব। তো 4 নম্বৰ অপশ্যনত আপোনালোকে দেখা পাই আছে অসম বুলি আছে আছাম। তো আমি ৰাজ্য চিলেক্ট কৰাৰ পিছত এতিয়া আমালোকৰ ডিষ্ট্ৰিক্ট, এতিয়া মই ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। তো আমাৰ ডিষ্ট্ৰিক্ট হৈছে বঙাইগাঁও। তো মই বঙাইগাঁও চিলেক্ট কৰি লৈছোঁ। আৰু আপোনাৰ কি বৰপেটা ন, চিৰাং, ধুবুৰী যি হয় আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰিব। তো মই বঙাইগাঁও চিলেক্ট কৰি লৈ আছোঁ। মই জিলাখন চিলেক্ট কৰাৰ পিছত এতিয়া তলত আহোঁতে আপোনাৰ ব্লক, যিটো আপোনালোকৰ ব্লক হয় সেইটো চিলেক্ট কৰি ল'ব। মোৰ ডাংতল হয়, তো মই ডাংতল চিলেক্ট কৰি লৈ আছোঁ। তো ইয়াতে চিলেক্ট কৰি ল'ব। ইয়াতে দেখা পাই আছে ডাংতলৰ ব্লকৰ আণ্ডাৰত ক্লিক কৰাৰ লগতে আপোনাৰ এখন PDF ডাউনলোড হৈ যাব। এই PDF ডাউনলোডটো মোৰ মোবাইলত হৈ গৈছে, ইয়াতে দেখা পাই আছে। তো মই PDFটো অপেন কৰি দিম। তো PDFটো অপেন কৰাৰ লগতে এখন লিষ্ট আহি গ'ল মোৰ ওচৰত। ইয়াতে চাইডত দেখা পাইছে সকলো ধৰণৰ নাম।